হোজাইত আছিলে হয়নে নহয় এইবাৰ লংকা লামনিক সমষ্টিত আহিলে এইবাৰ লংকা ৰাইজে বিজেপিক আগতকৈ বেছি ভোট দিবনে নিদিব পাক্কা দিব একদম 100% সকলোৱে এইবাৰ শিবু মিশ্ৰক আগতকৈ বেছি ভোটত আমি জিকাব লাগিব কাৰণ আমাক সকলোকে এখন বিজেপি চৰকাৰ লাগে যাতে আমাৰ অসমত শান্তি থাকে উন্নয়ন থাকে আৰু আমাৰ ৰাইজখনক আমি আগুৱাই লৈ গৈ থাকিব পাৰোঁ যোৱা 5 বছৰ বাবা ছৰে দে বাবা তাৰ আগৰ বাবা যোৱা 5 বছৰ আমি সকলোৱে অসমত বিজেপি চৰকাৰ পাতি দিছিলোঁ তাৰ আগৰো 5 বছৰ 10 বছৰ আমাৰ বিজেপি চৰকাৰ হ'ল আৰু আমি সকলোৱে দেখিছোঁ আমাৰ অসমৰ কিমান পৰিৱৰ্তন হ'ল 2021 মই যেতিয়া ইলেকশ্যন কেম্পেইনৰ কাৰণে আহিছিলোঁ তেতিয়া মই ৰাইজক কৈছিলোঁ যে মই যদি অসমত বিজেপিৰ চৰকাৰ হয় আমি অসমৰ 1 লাখ ল'ৰা ছোৱালী চৰকাৰী চাকৰি দিম যেতিয়া মই কৈছিলোঁ যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম তেতিয়া বিৰোধী পক্ষই মোক হাঁহিছিলে যে অসমৰ দৰে এখন ৰাজ্যত 1 লাখ চাকৰি কেনেকৈ হ'ব 1000 2000 নহয় 1 লাখ ক'ৰ পৰা হ'ব আৰু তেওঁলোকে মোক কৈছিলে যে কোনো কাৰণতে 1 লাখ চাকৰি হ'ব নোৱাৰে মই তেওঁলোকক কৈছিলোঁ যে মই 1 লাখ চাকৰিও দিম আৰু কাকো মই 1 টকা ঘোষ খাব নিদিওঁ বিনা পইচাত অসমৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগিব মোক বিশ্বাস কৰা নাছিলে মই বোলো ঠিক আছে নালাগে বিশ্বাস কৰিব আমি কাম কৰি গৈ থাকিম দিওঁতে 1 লাখ চৰকাৰী চাকৰি জাগাত আমি 1,60,000 চৰকাৰী চাকৰি